বাগদাদৰ পৰা চাৰমিয়ান আজান ফকীৰ অসমলৈ ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছিল। তেখেতে বাগদাদৰ পৰা আহিয়ে প্ৰথমে দিল্লীত থিতাপি লৈছিল। দিল্লীৰ পৰা তেখেতে গুৱাহাটী হৈ সোণপুৰা পালেহি আৰু সোণপুৰৰ পৰা তেখেত আহি এই হুৰাগুৰি চাপৰিত উপস্থিত হ'ল। হুৰাগুৰি চাপৰিত তেখেতে চকৰি ভকত লৈ প্ৰথম ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিলে। আৰু ইয়াত বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আছিলে। এই ধৰ্মাৱলম্বী লোকসকলক ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে তেখেতে প্ৰত্যেক ধৰ্মৰ গীত মাতৰ লগত সংগতি ৰাখিলে জিকিৰ ৰচনা কৰে। জিকিৰত আইনাম, বিয়ানাম, পালনাম পৰা আৰম্ভ কৰি মানে বিহুৰীয়াল যিলৈকে জিকিৰ আছে আৰু এইবিলাক জিকিৰৰ থ্ৰুৱেদিয়ে তেখেতে ইয়াৰ স্থানীয় মানুহখিনিক ইছলাম ধৰ্মলৈ দীক্ষিত কৰিছিলে। আৰু এই পীৰজনাৰ এই সমাধিস্থলত ভাৰতবৰ্ষৰ বাহিৰেও বিদেশৰ বহুত পৰ্যটকৰ ইমানৰ এনেকুৱা দিনত ভিৰ হয়। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে বহু মানুহ অসমৰ বিভিন্ন জিলাৰ পৰা মানুহ আহে। বিশেষকৈ লৱাৰ আছামৰ মানুহবিলাক প্ৰায় বাছ লৈ ইয়াত অহা দেখা যায়। তেওঁলোকে ইয়াত থাকে, থাকি মেলি পীৰজনাৰ প্ৰতি এটা আকৃষ্ট হয় আৰু প্ৰত্যেকে এটা মনোভাৱ লৈ আহে আৰু সেই মনোকামনাও মই দেখিছোঁ ইয়াত পূৰণ হয়। আৰু সেইটো কাৰণে ভক্তৰ ভাৱতেই আজি ইয়ালৈ আহে। আৰু আজি দুদিনীয়া কাৰ্যসূচী আমি উৰুচ আৰম্ভ কৰিছোঁ। মাঘ মাহতেই তেখেতৰ জন্ম আছিলে, সেইকাৰণে আমি মাঘ মাহৰ ভিতৰতে যদি দৰা পৰিক্ৰমালৈকে উৰুচটো আৰম্ভ কৰোঁ। আজি পুৱাৰ পৰাই উৰুচৰ আৰম্ভ হৈছে। পুৱাৰ পৰা পতাকা উত্তোলন কৰিলে পৰিচালনামন্ত্ৰী সভাপতি ডক্টৰ হাৰুণৰ ৰছিদ ডাঙৰীয়াই। তাৰপিছতে বৃক্ষৰোপণ কৰিলে। বৃক্ষৰোপণৰ পিছতে জিকিৰ আৰম্ভ হ'ল। এই জিকিৰখনি আজি উদ্বোধন কৰিলে অসম কবি সভাৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈ ডাঙৰীয়াই। আজি যথেষ্ট আমি দেখিছোঁ জিকিৰ প্ৰতিযোগী আজি ইয়াত অংশগ্ৰহণ কৰিছে। আনকালতকৈ বহু বেছি দেখা পৰিলক্ষিত হৈছে। আৰু আমি এই জিকিৰ প্ৰতিযোগিতাখনিত এইবাৰ এটা পৰিচালনামন্ত্ৰীয়ে সিদ্ধান্ত লৈছোঁ যে প্ৰত্যেকজন অংশগ্ৰহণকাৰীক পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি একোটাকৈ মেডেল আৰু এখন মানপত্ৰ দিম। আৰু বাকীখিনি যিখিনি ক শাখা আৰু খ শাখা প্ৰথম, দ্বিতীয়, তৃতীয় মানে এটা আমি মানুহ দিম।